গাঁওখনৰ নাম ফুলমাৰী। ইয়াতে অসুবিধাৰ ভিতৰত ক'বলৈ গ'লে যি অসুবিধা আপোনালোকে দেখা পাইছে দলংখনৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিগত প্ৰায় 20টা বছৰ ধৰি ইয়াতে এই ৰাইজে পকেটৰ পইচা খৰচ কৰি প্ৰায় 200 মিটাৰ বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে আৰু এই সাঁকোখন প্ৰতি বছৰে নিৰ্মাণ কৰোঁতে প্ৰায় ধৰক 1.5 পৰা 2 লাখ টকা খৰচ হয়। আৰু এনেদৰে খৰচ কৰি আজি ৰাইজ এক প্ৰকাৰ ভাগৰ হৈ পৰিছে। বৰ্তমান নিৰ্মাণ কৰিবলগীয়া ক্ষমতা ৰাইজৰ নোহোৱা হৈ পৰিছে, কাৰণ 2 লাখ টকা খৰচ কৰি আৰু কিমান দিন এনেকে নিৰ্মাণ কৰি আহিব। সেইকাৰণে আমি এটাই আহ্বান জনাম, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম যে তেখেতে চাৰিওদিশে দেখা গৈছে যে উন্নয়নৰ কাৰণে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। তেখেতৰ বিভাগ যথেষ্ট তৎপৰ হৈছে। হয়তো আমি জানো যে এই দলংখন আমাৰ গাঁওখন ভিতৰুৱা হোৱাৰ কাৰণে তেখেতৰ নজৰত এতিয়ালৈকে পৰা নাই, আৰু আমি এই চেনেলৰ জৰিয়তে আহ্বান জনাম যে যাতে এই দলংখনৰ প্ৰতি তেখেতে গুৰুত্ব প্ৰদান কৰে আৰু ইয়াতে এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দিয়ে সমগ্ৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী তথা যিসকল ব্যৱসায়ী আছে তেখেতসকলৰ যাতায়াত তথা পাৰাপাৰৰ কাৰণে সুবিধা প্ৰদান কৰি দিয়ে। এতিয়া বাৰিষা কালত চাওক, এতিয়া বাৰিষা কালত এনেকুৱা ধৰণৰ অসুবিধা হয় যিটো আমি আমাৰ ক'বলগীয়া ভাষা নাই, এনেকুৱা এটা অসুবিধাৰ সৃষ্টি হয়। কাৰণ বাৰিষাত এই দলংখন সম্পূৰ্ণৰূপে নৈৰ সোঁতত উঠি যায়। উঠি যোৱাৰ পিছত দুয়োপাৰৰ ৰাইজৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰে, আৰু তেতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা পৰীক্ষাৰ সময়ত প্ৰায় 10 কিলোমিটাৰ দূৰত্ব ঘূৰি বিদ্যালয়ত যাবলগীয়া হয়। আৰু সম্পূৰ্ণ যাতায়াত বিচ্ছিন্ন হোৱাৰ পিছত ওচৰতে এখন সাপ্তাহিক বজাৰ আছে, এই বজাৰখনতো তেতিয়া প্ৰভাৱ পৰা পৰিলক্ষিত হয়। আৰু ইয়াৰ পৰা আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ পৰা যিসকল জনপ্ৰতিনিধি নিৰ্বাচন কৰা হৈছে তেখেতে সম্পূৰ্ণ অকৰ্মণ্য বুলি ক'ম আমাৰ গাঁওখনৰ ক্ষেত্ৰত। কাৰণ ৰাস্তা ঘাটৰ ক্ষেত্ৰতো দেখা গৈছে যথেষ্ট বেয়া ৰাস্তা আমাৰ এই অঞ্চলত, কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আৰু এই দলংখনৰ প্ৰতি আজিলৈকে কোনো জনপ্ৰতিনিধি, 4বাৰকৈ বিধায়ক হোৱা ভূপেন ৰায় ডাঙৰীয়া, তাৰপিছত 2বাৰকৈ বিধায়ক হোৱা আব্দুল হাই নাগৰী ডাঙৰীয়া, তাৰপিছত সাংসদ আব্দুল খালেক ডাঙৰীয়া, লগতে বৰ্তমান নিৰ্বাচিত হোৱা আব্দুল বাতিন খন্দকাৰ ডাঙৰীয়া, তেখেতক গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আমি এইকাৰণে এটাই আহ্বান জনাম, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে গাঁওখনৰ প্ৰতি সুদৃষ্টি কামনা কৰি তেখেতে নিজৰ তৎপৰতাত যাতে ইয়াতে এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দিয়ে। মানে বঙাইগাঁও জিলাৰ ফুলমাৰী গাঁও আমাৰ, আৰু এইখন গাঁৱত মাজেদি এটা নদী বৈ গৈছে, পোকালগা নদী, আৰু এই নদীৰ ওপৰত এখন দলং আছে, যিটো আমি পূৰ্বৰ পৰা চাই আছো বা আমাৰ দেউতাকৰ মুখেৰে শুনি আহিছো যে তাৰ পৰা সেই সময়ৰ পৰাই এই বাঁহৰ দলং বনাব লাগে। আৰু যেতিয়া বাৰিষাৰ সময় আহে এই অট'মেটিকলি এইটো উঠি যায়, আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে। এই সময়ত নাৱৰী পাৰ হ'ব লাগে, বহুত ঘূৰি আহিব লাগে, বহুতে এক্সাম দিয়াৰ কাৰণে সময়ো নাপায়। আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো মই যে এই আমাৰ ভিতৰুৱা গাঁওখনৰ যিটো দলং, এইটো যাতে আমাৰ কাঠৰ দলং কৰি দিয়ে, আমাৰ কাৰণে বহুত ভাল হ'ব, বা আমাৰ ষ্টুডেণ্ট যিবিলাক আছে সিহঁতেতো এক্সাম ভালদৰে দিব পাৰিব। এইটো আমি অনুৰোধ জনাইছো, দলংটো আমাৰ লাগে।